বিহুৰ দিনা মনটো আন দিনতকৈ বেছিয়ে ভাল লাগি থাকে নহয়নে বাৰু। এয়া মাহ হালধি লগাই ল'লোঁ, লগতে ৰাতিপুৱাৰ চাহকাপো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। আৰু এই আমাৰ ঘৰৰ কঁঠাল চাওকচোন, আন কিবাৰতকৈ বহুত কম লাগিছে। লগতে সৰুকালৰ ষ্ট্ৰবেৰী দেই, আৰু মোৰ এয়া সৰুকালৰ ছানফ্লাৱাৰ। তাৰপিছত আমি এবিধ শাক ছিঙিবৰ বাবে ওলাই গ'লোঁ। মই তিতা কেৰেলা পালোঁ, সেয়াও ছিঙি আনিছোঁ। মানে যি পাইছোঁ তাকেই ছিঙিছোঁ আৰু লগতে মই এইবিলাক বস্তু যে বহুত বেছি ভাল পাওঁ। আৰু এই চাওকচোন, আমাৰ ঘৰৰ পিছফালৰ পৰিৱেশ ইমান ধুনীয়া নহয়নে বাৰু। লগতে মোৰ ফ্ৰেণ্ড এটাকো লগ পালে, তাকো দেখুৱাই দিছোঁ। আৰু সঁচাকৈ বহুত বেছি ধুনীয়া লাগে পৰিৱেশটো, মনটো কিবা ভাল লাগি যায়। লগতে এই গছ বনবিলাক যে মই বহুত বেছি ভাল পাওঁ। লগতে কণবিলাহী পালোঁ, সেয়াও ছিঙি লৈছোঁ। আকৌ তিতা কেৰেলাও পালোঁ। পখিলাটো চাওকচোন, ইমান ধুনীয়াকৈ আছে, মনটো কিবা এটা ভাল লাগি গৈছে। লগতে ফুল মই বহুত বেছিয়ে ভাল পাওঁ। তাৰপিছত গা ধুই আহিলোঁ আৰু বিহু বুলি চাদৰ মেখেলা আজি পিন্ধি লৈছোঁ। আৰু হেণ্ডিক্ৰাফ্টৰ ভিডিঅ' বনাব লগাও আছিলে, সেইখিনি কাম মই ধুনীয়াকৈ কৰি পেলাই আজৰি হৈ এয়া পিঠা খাই লৈছোঁ। পিঠা খাই বহুত বেছি ভাল লাগে। আৰু ইয়াক চাওকচোন, তাকো পিঠা লাগে। তাৰপিছত বায়ে বিহু বুলি কিবা এটা দিলে, দি পেলাই ভিডিঅ'টো আজিলৈ সামৰিছোঁ।